120খন পতাকা উত্তোলনেৰে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতাব্দী সমাৰোহ 120 বছৰীয়া জয়ন্তীৰ শুভাৰম্ভ। শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে নগাঁও জিলাৰ ভিতৰতে অন্যতম পুৰণি তথা ৰহাৰ অগ্ৰণী শিক্ষানুষ্ঠান ঐতিহ্যমণ্ডিত ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 120 বছৰীয়া জন্ম জয়ন্তী তথা শতাব্দী সমাৰোহ। বিদ্যালয় কৰ্তৃপক্ষ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ সহযোগত অনুষ্ঠিত এই শতাব্দী সমাৰোহৰ শুকুৰবাৰে পুৱা 120খন পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। মূল পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক দিগন্ত কুমাৰ ডেকাই। ইয়াৰ পিছতেই বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ কমল চন্দ্ৰ শৰ্মা আৰু ইৰু তামুলীয়ে। ইয়াৰ পিছতে মূল তোৰণ উদ্ঘাটন আদি অনুষ্ঠিত হয়। অনুষ্ঠানতেই শিল্পী দিৱসৰ উপলক্ষে জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যপূৰ্ণ আৰু গীত মাত কথাৰে ৰূপ কোৱাৰ শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। সমাৰোহৰ উপলক্ষে গ্ৰন্থমেলা প্ৰদৰ্শনী আদিৰো ব্যৱস্থা কৰা হৈছে। তিনিদিনীয়া এই শতাব্দী সমাৰোহত আলোচনা চক্ৰ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন, শিক্ষক সন্মিলন, সাংস্কৃতিক অনুষ্ঠান আদি অনুষ্ঠিত হ'ব। আজি নিশা সাংস্কৃতিক অনুষ্ঠানত গীতৰ শৰাই আগবঢ়াব জনপ্ৰিয় কণ্ঠশিল্পী মৰ্মিতা মিত্ৰই। ৰহাৰ পৰা নৱজ্যোতি ভূঞা ৰিপৰ্ট লাইভ। পৰৱৰ্তী বৰ্ষত আমাৰ মাধ্যমিক স্কুললৈ ৰূপান্তৰ হয় আৰু পিছত গৈ পেলাই বৰ্তমান এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে। আমাৰ এইখিনি সময়ত আমাৰ সাধাৰণতে চৰকাৰী স্কুলত এইখিনি মই স্কুললৈ গম পাইছোঁ। এতিয়াও আমাৰ ইয়াত 780জন ছাত্ৰ আমাৰ বিদ্যালয়ত এতিয়াও 780জন এনৰলমেণ্ট আছে। গতিকে তাৰমানে আমাৰ ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিভিন্ন অঞ্চলৰ ছাত্ৰ-ছাত্ৰী বা অন্য সেইটো এতিয়াও পাঠ্যক্ৰমিক অটুট আছে। সেইকাৰণে ইমান প্ৰাইভেট স্কুল হোৱাৰ পিছত আমাৰ ৰহা হায়াৰ ছেকেণ্ডেৰী এতিয়াও আমাৰ অজস্ৰ ছাত্ৰ-ছাত্ৰীয়ে নামৰ ভিৰ কৰে। এইটো আমাৰ কাৰণে আৰু এইটো উল্লেখ কৰিব লাগিব যে আমাৰ 56 বৰ্ষৰ পৰা আমাৰ এতিয়ালৈকে 8জন ছাত্ৰ-ছাত্ৰীয়ে আমাৰ বিভিন্ন পৰীক্ষাত স্থান লাভ কৰি তেওঁলোকে অতি গৌৰৱৰ কথা যে অসম বুলি নহয়, অসম, ভাৰত আৰু বিদেশত, গতিকে অসম, ভাৰত আৰু বিদেশলৈকে আমাৰ ৰহা হায়াৰ ছেকেণ্ডেৰীৰ গৌৰৱ বজাই উৰাই আছে। এতিয়া আমি বিভিন্ন ছাত্ৰ-ছাত্ৰী লগ পালে কেতিয়াবা কয় যে আমেৰিকাত আমি এজন ছাত্ৰ পালোঁ এখন ৰহা হায়াৰ ছেকেণ্ডেৰীৰ পঢ়া। গতিকে ইমান আনন্দ পাওঁ যে আমাৰ ৰহা হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ-ছাত্ৰীয়ে ৰহা হায়াৰ ছেকেণ্ডেৰী সুবাস ইতিমধ্যে বিশ্বৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈছে। সেইটোৱে আমাৰ গৌৰৱৰ কথা। আমি আশা ৰাখিম এতিয়াও এইটোৱে যে আমাৰ স্কুলৰ এনৰলমেণ্টটো কমি যোৱা নাই, তাৰমানে স্কুলৰ প্ৰতি অভিভাৱকৰ আকৰ্ষণ নিদিও আছে আৰু অনাগত দিনতো এই আকৰ্ষণ যদি অটুট থাকে। আমাৰ বিদ্যালয়খনত এতিয়া 4টা ষ্ট্ৰীম আছে আৰু ইয়াৰ পিছতো আৰু মই জানো আজিকালি ভকেশ্যনেল ষ্ট্ৰীম আছে। 18 আৰু 19 ঐতিহ্যমণ্ডিত শতবৰ্ষ গৰকা ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 120 বছৰীয়া জয়ন্তী তিনিদিনীয়া কাৰ্যসূচীৰে 17, 18, 19 তাৰিখে আমাৰ উদযাপন কৰাত দিহা কৰিছে। ইতিমধ্যে যোৱাকালি এটা উল্লেখযোগ্য আমাৰ অনুষ্ঠান হৈ গৈছে। আমাৰ বিভিন্ন ঠাইত আমাৰ ৰহা হায়াৰ ছেকেণ্ডেৰীৰ আমাৰ প্ৰাক্তন অধ্যক্ষসকলে, শিক্ষকসকলে তোৰণ উন্মোচন কৰিলে আৰু এতিয়াৰ পৰা আজি আমাৰ ইতিমধ্যে বন্তি প্ৰজ্বলন হৈ গৈছে। তাৰ আগতে আমাৰ 120খন পতাকা উত্তোলন হৈছে। এতিয়া স্মৃতি তৰ্পণো হৈ গ'ল। ইয়াৰ পিছত আমাৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি আমাৰ মানে অসমৰ বিভিন্ন শিক্ষানুৰাগী বিশিষ্ট ব্যক্তিসকলে আহি আমাৰ ইয়াত ৰহা হায়াৰ ছেকেণ্ডেৰীৰ তেওঁলোকৰ গৌৰৱ ধ্বজা সম্পৰ্কে ব্যাখ্যা কৰিব। বহু বিশিষ্ট প্ৰাক্তন ছাত্ৰ আমি আশা ৰাখিছোঁ আমাৰ এই অনুষ্ঠানটোৱে আমাৰ বিদ্যালয়খনত আৰু জাকত জিলিকা কৰাত আগবঢ়াই। ৰিপৰ্টাৰ লাইভ।